নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটো ৰাখিফল। আজি হৈছে 15 ফেব্ৰুৱাৰী 2025 অসমীয়া 3 ফাগুন শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:47 আৰু সূৰ্যাস্ত সময় আবেলি 5:02। আজি হৈছে তৃতীয়া তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। ব্যৱসায়ত কৰা কিছুমান ভুলৰ বাবে আপুনি টেনচনত পৰিব পাৰে। আপোনাৰ ব্যক্তিগত সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। খৰখেদাকৈ কাম কৰাৰ বাবে লোকচানৰ সন্মুখীন হ'ব পাৰে। খাদ্যাভ্যাসৰ অনিয়মৰ বাবে আপোনাৰ পেট সমস্যা হ'ব পাৰে। আপোনাৰ বিৰোধীৰ মাজত আপোনাৰ সন্মান বাঢ়িব। বিষ ৰাশি। আপোনাৰ দৈনন্দিন কাম কাজ যথেষ্ট অনুশাসিত হ'ব। আপুনি হয়তো কেৰিয়াৰৰ ডাঙৰ সুযোগ পাব। আপোনাৰ নতুন আয়ৰ উৎসৰ বিকাশ হ'ব পাৰে। নিজৰ অৰ্হতা আৰু প্ৰতিভা বিকাশৰ চেষ্টা কৰক। আপোনাৰ সকলো কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত অতিৰিক্ত সময় উচৰ্গা কৰিবলগীয়া হ'ব পাৰে। সহকৰ্মীসকলৰ লগত প্ৰতিযোগিতা নকৰিব। আপোনাৰ ব্যৱসায় পৰিৱৰ্তন কৰাটো এৰক। আপোনাৰ স্বাস্থ্য দুৰ্বল হৈ পৰিব। বিবাদে নতুন সমস্যাৰ সৃষ্টি কৰিব পাৰে আপোনাৰ সম্পৰ্কবিলাকত। কৰ্কট ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত শান্তি আৰু সুখ থাকিব। সমাজত নাম আৰু খ্যাতি পাব। ইয়াৰ বাবে আপোনাৰ আত্মবিশ্বাস বাঢ়িব। মনোৰঞ্জনৰ বাবে টকা খৰচ কৰিব। আপুনি বিদ্বান লোকৰ সৈতে যোগাযোগ কৰিব। যিকোনো পৰ্যটনস্থলী ভ্ৰমণ কৰিব পাৰে। সিংহ ৰাশি। আইনী বিবাদৰ সিদ্ধান্ত আপোনাৰ পক্ষত হ'ব পাৰে। কৰ্মক্ষেত্ৰত অতিৰিক্ত মনোযোগ দিব লাগে। ঘৰৰ অনুশাসনৰ অভাৱ হ'ব। কিছু গুৰুত্বপূৰ্ণ কাম সময়মতে নকৰাৰ বাবে অশান্তিৰ সৃষ্টি হ'ব পাৰে। পাৰিবাৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। কন্যা ৰাশি। পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰিব। আপোনাৰ স্নায়ুৰ সমস্যা হ'ব পাৰে। আনৰ ওপৰত নিৰ্ভৰ নকৰিব। সন্তানৰ বিয়াক লৈ আপুনি চিন্তা কৰিব পাৰে। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাৰ কামত বাধা দিব পাৰে। সমালোচনাত আপুনি দুখী হোৱা উচিত নহয়। তুলা ৰাশি। কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। আপোনাৰ মনোভাৱৰ বাবে সমালোচনাৰ সন্মুখীন হ'ব লাগিব। আপোনাৰ পৰিয়ালত অশান্তিৰ সৃষ্টি হ'ব। গেষ্ট্ৰিক সমস্যা আৰু পেটত জ্বলা-পোৰা সমস্যা হ'ব পাৰে। আপোনাৰ ব্যৱসায়িক খৰচ বৃদ্ধি হ'ব পাৰে। বৃশ্চিক ৰাশি। আজি কৰ্মক্ষেত্ৰত আপুনি বহুত ভাল প্ৰদৰ্শন কৰিব। আপোনাৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰক। অতিৰিক্ত কামৰ বাবে আপুনি অধিক কষ্ট কৰিব লাগিব। আপোনাৰ পৰিয়ালত কিছুমান শুভ অনুষ্ঠান হ'ব পাৰে। আপুনি আপোনাৰ কৰ্মশৈলী সলনি কৰিব লাগিব। ধনু ৰাশি। সৃষ্টিশীল কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব। দূৰৈৰ ঠাইলৈ যাত্ৰা কৰিব পাৰে। কৰ্মক্ষেত্ৰত বিবাদৰ পৰা মুক্তি পাব। আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা সহায় লাভ কৰিব। বিত্তীয় লেনদেনত ভুল হ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। মহিলা থলুৱা লোকসকলে নিজৰ চিকিৎসাৰ ক্ষেত্ৰত গাফিলতি কৰা উচিত নহয়। মকৰ ৰাশি। আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ। আপোনাৰ উপাৰ্জন বাঢ়িব। কৰ্মৰত পেছাদাৰীসকলে বদলি হ'ব পাৰে। আপোনাৰ পেছাদাৰী সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। নতুন প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিব পাৰে। কুম্ভ ৰাশি। নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ আৰাম আৰু সুবিধাসমূহ কমি যাব। বমি আৰু ডায়েৰিয়াই আপোনাক অসুবিধা দিব পাৰে। নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। আপুনি মানসিক ক্লান্তি অনুভৱ কৰিব। সেইবাবে আজি জিৰণি লোৱা উচিত। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ ব্যৱসায় সম্পৰ্কে আপুনি হয়তো আনন্দদায়ক খবৰ পাব। আপুনি বিদ্বান লোকৰ লগত বহি আলোচনা কৰক। আপোনাৰ বন্ধুৰ মহল আৰু কোম্পানীটোৰ প্ৰতি সাৱধান হওক। আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব। ৰাজনীতিৰ লগত জড়িতসকলৰ সুনাম বাঢ়িব। আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কক বহুত সময় দিব। আৰু আজিৰ দিনটো ৰাখিবলৈ ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।